গুৱাহাটী উত্তৰ গুৱাহাটী ফেৰী সেৱাৰ ক্ষেত্ৰত প্ৰতিবন্ধকতা আহি পৰিছে কিয়নো এই ফেৰী সেৱাই দৈনিক হাজাৰ হাজাৰ লোকক যাতায়াতৰ ক্ষেত্ৰত উপকৃত কৰিছিল বিশেষকৈ গুৱাহাটী মহানগৰী যাতায়াতৰ এটা সুচল মাধ্যম হৈছে ফেৰী সেৱা আৰু গুৱাহাটীৰ প্ৰায় 3টা ঘাটেৰে উত্তৰ গুৱাহাটী পাৰাপাৰ হয় আৰু এই জাহাজেৰে দৈনিক হাজাৰ হাজাৰ লোক পাৰাপাৰ হয় য'ৰ পৰা চৰকাৰে ৰাজহ পায় আৰু একোখন জাহাজৰ এটা ক্ষেপত 30ৰ পৰা 40খন বাহন বিশেষকৈ স্কুটি বা বাইক পাৰাপাৰ কৰা হয় লগতে 100ৰ পৰা 150 যাত্ৰী পাৰাপাৰ হয় আৰু মোৰ সতীৰ্থ ইয়াত দেখুৱাই আছে এতিয়া জাহাজত এনেদৰে শূন্য হৈ পৰিছে যাত্ৰী তথা বাহন আৰোহী আৰু আজি আমি পুৱাৰ ভাগত যদি চাওঁ প্ৰতিটো ক্ষেপতে 4খন 5খন বাইক আৰু কোনোবাটো ক্ষেপত এখন বাইক আৰু চাওক এই ধৰণে খালী হৈ পৰিছে যাত্ৰীৰ যি কোঠা এই যাত্ৰীৰ আসন খালী হৈ পৰিছে কিয়নো এতিয়া কুমাৰ ভাস্কৰ বৰ্মা সেতুৰে পাৰাপাৰ হ'বলৈ লৈছে প্ৰতিজন লোকে আৰু 2-1 লোকৰ বাহিৰে প্ৰত্যেকেই এতিয়া যাতায়াতৰ মাধ্যম হিচাপে নিৰ্বাচিত কৰিছে যি কুমাৰ ভাস্কৰ বৰ্মা সেতু যাৰ বাবে এতিয়া এনেদৰে ফেৰীঘাটৰ অৱস্থা এনেকুৱা হৈ পৰিছে মানুহ যাত্ৰী নাই আৰু আচলতে ৰাজ্যৰ পৰিবহণ ব্যৱস্থাৰ প্ৰতি এটা ভাবুকি হৈ পৰিছে আৰু জল পৰিবহণৰ ক্ষেত্ৰত এই ভাবুকি আহিছে পোনে জানিব বিচাৰিম দাদা যি যাতায়াত ব্যৱস্থা কিন্তু জল পৰিবহণ ব্যৱস্থাটো পূৰ্বতে ফেৰীত 50-60খন বাইক বা স্কুটি আহিছিল বা যাত্ৰীও বহুত আহিছিলে 100-150 তেনেকুৱা এতিয়া কেনেকুৱা দেখা পাইছে এতিয়াতো আপোনালোকে গমে পাইছে আজিতো ফাৰ্ষ্ট ট্ৰিপত 8খন-9খন আৰু এতিয়াতো এখন বাইকো অহা নাই 10টা-15ত আপোনালোক আছে গতিকে এতিয়া আৰু দুদিন চালে কি হয় আমি আজি সঠিক কথাটো ক'ব নোৱাৰিম আৰু এতিয়া তাৰমানে দলঙেৰে পাৰ হয় মানুহবিলাক বৰ্তমান দলঙেদি কালিৰ পৰাতো পিছবেলাৰ পৰা দলঙেৰে পাৰ হৈছে আগতকৈ বহুত কমি গ'ল গাড়ী পেচেঞ্জাৰকেইটা আছে ওচৰৰ পেচেঞ্জাৰখিনি আহিছে আৰু তেনেকুৱা আৰু মই অনুৰোধ জনাম এনেকুৱা ধৰণৰ খালী হৈ পৰিছে ফেৰীঘাট আৰু ফেৰীঘাটত আচলতে যাত্ৰী যিধৰণে আছিল শ যাত্ৰীয়ে পাৰাপাৰ হৈছিল হাজাৰ হাজাৰ যাত্ৰীয়ে পাৰাপাৰ হৈছিল আমাৰ বস্তুটো মানে খালী পেচেঞ্জাৰ ফুল হৈ গৈছে ফাৰ্ষ্ট ট্ৰিপ 6:45-7টাত ট্ৰিপটোত গৈছে 8:30টো ফুল হৈ গৈছে ট্ৰিপ কেৱল বাইক অলপ কমছে আৰু বৰ্তমান এতিয়াতো আমি ক'ব নোৱাৰিম আজি আৰু আহিব পাৰে এতিয়াতো 80 ট্ৰিপত বাইক নাথাকে 9টা ট্ৰিপত দিছে 12খন তাৰপৰা 8টা ট্ৰিপত দিছে 24খন আৰু এতিয়া আমাৰ ট্ৰিপত তাৰমানে মানুহখিনি ফুল পেচেঞ্জাৰে মানুহখিনি ওচৰৰ মানুহখিনি এইখিনি মানুহ পুৰা আছে পেচেঞ্জাৰ নাই মানে এইটো ট্ৰিপত কম আৰু এতিয়া ব্ৰিজখন খোলাৰ কাৰণে আৰু এইটোতো অলপ হ'বই কম ব্ৰিজৰ কাৰণে এইটো অলপ কম হৈছে আৰু হয় আৰু ব্ৰিজৰ কাৰণে এনেদৰে খালী হৈ পৰিছে মোৰ সতীৰ্থ ইয়াত দেখুৱাইছে চাওক ফেৰীঘাট উত্তৰ গুৱাহাটী মাজগাঁও ফেৰীঘাট যিটো ঘাটেৰে দৈনিক হাজাৰ হাজাৰ যাত্ৰী পাৰাপাৰ হয় কিন্তু এই ঘাটটোত এতিয়া যাত্ৰী তেনেই সেৰেঙা আৰু যাৰ বাবে আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ যি জাহাজ সেৱা তাৰ ক্ষেত্ৰতো বাধা আহি পৰিছে কিয়নো চৰকাৰে ৰাজহ নাপালে এই ধৰণৰ এটা ব্যৱস্থা কি ধৰণে চলাই ৰাখিব সেয়া প্ৰশ্ন আহি পৰিছে প্ৰতিজনৰ মনত আৰু ক'বলৈ গ'লে আটাইতকৈ খৰতকীয়া আৰু কম খৰচী মাধ্যম হৈছে জল পৰিবহণ সেই জল পৰিবহণ সেৱাৰ ক্ষেত্ৰত এতিয়া কুমাৰ ভাস্কৰ বৰ্মা সেতুৱে প্ৰতিবন্ধকতা আনিছে প্ৰত্যেকে আচলতে 2-3 মিনিটত গুৱাহাটী পাব পাৰে য'ত নেকি জাহাজেৰে প্ৰায় 15-20 মিনিট সময় লাগে বা ততোধিক সময় লাগে আৰু পাৰঘাটতে বহু সময় অপেক্ষা কৰিব লাগে কিন্তু কুমাৰ ভাস্কৰ বৰ্মা সেতুৰে এতিয়া 3-4 মিনিটত পাৰ হ'ব পাৰে গতিকে তেনে এটা মাধ্যম এতিয়া সকলোৱে নিৰ্বাচিত কৰিছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ